আজি হৈছে দেওবাৰ বলক আপোনালোকক মই লৈ যাওঁ দেওবৰীয়া মাৰ্কেটলৈ সৰুৰ পৰাই প্ৰত্যেক দেওবাৰে মোক দেউতাই দেওবৰীয়া মাৰ্কেটলৈ লৈ যায় মানে আমাৰ সানডে মাৰ্কেট আৰু তেতিয়া পাই মোৰ সানডে মাৰ্কেটবোৰ চাই পেলাই খুব ভাল লাগে সেইটো কাৰণে আজি ভাবিলোঁ নাভি মুম্বাইৰ বেলাপুৰত থকা ডেইলি মাৰ্কেটখনলৈ যাওঁ আৰু এইখন হৈছে তাৰ ভিতৰত থকা ফিছ মাৰ্কেট ইয়াত যে সকলো ধৰণৰ ফিছ আছে এইটো হৈছে প্ৰনছ লগতে প্ৰম্পেট মিনি শাৰ্কছ চব আছে এইকেইটা হৈছে মিনি শাৰ্ক আৰু প্ৰম্পেট আৰু জানেনে ইয়াত যে চব মাইকী মানুহ মানে হাজবেণ্ডছবোৰে মাছবোৰ ধৰি আনে আৰু ৱাইফবোৰে মাছবোৰ বিকে বেছিভাগ ইয়াত কিন্তু শি ফিছে আছে আৰু এইবোৰ হৈছে শেলছ মানে শামুক যিহেতু মই এইবোৰৰ পৰা একো নাখাওঁ মোক লাগিছিলে ৰৌ মাছ বা বাহু মাছ আৰু ইমান কেইখন মাৰ্কেটৰ মাজত মই অকল এখন দোকান পাইছোঁ য'ত ৰৌ মাছ বা বাহু মাছ আছে আৰু তাৰ পৰা মই ল'লোঁ বাহু মাছ আৰু জানেনে ইয়াত বাহু মাছৰ কেজি কিমান 1600 টকা কিন্তু কি কৰিম মাছ আজি মই 1.5 মাহৰ মূৰত খাইছোঁ সেইটো কাৰণে লৈ ল'লোঁ আৰু এইকেইটা হৈছে ক্ৰেব ইয়াত 2000 টকা কেজি এইকেইটা জানেনে কি দেখিবলৈ নহৰু কিন্তু পিঁয়াজহে মুম্বাইত যে এইকেইদিন ইমান গৰম পৰিছে আপোনালোকৰ ফালে গৰম কেনেকুৱা মোক কমেণ্টত জনাব ঘৰলৈ যোৱাৰ আগতে ভাবিলোঁ ডাব নাৰিকল এটা খাই যাওঁ কাৰণ বহুত গৰম পৰিছে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে আহিছোঁ